দাদাক মই এটা কথা কবলৈ বিচাৰিছো, সত্যৰঞ্জন দাদা ভাইটি এটা কথা হ'ব না, তুমি সত্যৰঞ্জন বুলি কাক কৈছা? এইটো সত্যৰঞ্জন নাই। সত্যৰঞ্জন আপুনি মুস্তফা কামাল আজাৰী, মই এইটো সত্যৰঞ্জন প্ৰচাৰ হৈ গৈছে এইটো ভাষাৰে, চবেইতো বুজি পাব না এইটো ভাষাই কলে। যোনটো ভাষা মই সত্যৰঞ্জন সেইটো এটা হাৰামে আছিলে। শয়তান বিলাকে এইটো দেশ নষ্ট কৰিছে। আমি বন্ধুসকল, মুস্তফা কামাল আজাৰীৰ নাম আৰু মুস্তফা কামাল আজাৰী হৈ থকা নাই। বৰ্তমান তেখেতৰ নাম সত্যৰঞ্জন হল। আজিৰ পৰা তেখেতৰ নাম সত্যৰঞ্জন। আপোনালোকে দেখিলে নহয় ল'ৰাটো তেখেতে কেনেকে দুলাই কৰিলে। তেখেতক সত্যৰঞ্জন কোৱাৰ লগে লগে তাৰ খং উঠি গ'ল। তোতকৈ সত্যৰঞ্জন বহুত ভাল মানুহ। সুধীৰ ভাই, তই সত্যৰঞ্জনক গু খা। তই ল'ৰাটোক কি কৈছা যে সত্যৰঞ্জনৰ মুঠ খাব লাগে, পেচাব খাব লাগে। তই সত্যৰঞ্জনক গু খা, জ্ঞান হ'ব। তোতকৈ সত্যৰঞ্জন বহুত গুণে ভাল মানুহ। তই নিকৃষ্ট এটা প্ৰাণী। কাৰণ সত্যৰঞ্জনে কমচে কমটো নিজৰ ধৰ্মৰ বদনামটো সামাজিক মাধ্যমত প্ৰচাৰ কৰা নাই। তই সুধীৰ ভাই আলিম হৈ পিনে নিজৰ ধৰ্মৰ বদনামটোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰি সুধীৰ ভাই, তোৰ লাজ চৰম নাই। তোৰ মাক দেউতাকে তোক আলিম এইকাৰণে বনাইছিলে নেকি যে তই নিজৰ ধৰ্মৰ বদনামটো কৰিবি সুধীৰ ভাই?